নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ আগষ্ট। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ৩৩টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব চেঞ্চাছত। পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি। কিমান বিবাহিত লোক পৰিয়ালত আছে জনাব লাগিব। খোৱা পানীৰ উৎস কি, ইনকামৰ উৎস কি, আপুনি দিব লাগিব একোটাকৈ উত্তৰ। কেইটা বিবাহ পাতিছে সেয়াও জনাব লাগিব বিষয়াক। ঘৰে ঘৰে গণনাকাৰী বিষয়া গৈ নতুন পদ্ধতিৰে কৰিব গণনা। খুলি দিয়া হৈছে অনলাইন এপ। অনলাইনত নিজেই কৰিব পাৰিব স্বগণনা। টেকন'লজিৰ ব্যৱহাৰত হ'ব এইবাৰৰ চেঞ্চাছ। স্মাৰ্টফোন বা পৰ্টেলৰ জৰিয়তে হ'ব। 16টাকৈ ভাষাত চেঞ্চাছ হ'ব। অসমীয়াটো উপলব্ধ হ'ব। আমি পুনৰবাৰ জনাই আছোঁ, যিহেতু যোৱাকালিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে জনগণনা আৰু ইতিমধ্যে পৰ্টেল মুকলি কৰি দিয়া হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 4দিনীয়া উজনি অসম ভ্ৰমণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2ৰ পৰা 5 আগষ্টলৈ উজনিত থাকিব মুখ্যমন্ত্ৰীগৰাকী। ভ্ৰমণসূচীৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত আৰু আজি আৰু কালি অৰ্থাৎ 3, 4 আৰু 5 আগষ্টত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাত থাকিব মুখ্যমন্ত্ৰী। উজনি অসমৰ বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰ্যবেক্ষণ কৰিব চলি থকা বান সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম-কাজৰ। বান পীড়িতৰ সাহায্যৰ বাবে কাম-কাজ তীব্ৰতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। উদ্ধাৰকাৰী দল জিলাকেইখনৰ প্ৰান্তে প্ৰান্তে সাজু। বৰ্ষাকালীন পৰিস্থিতিৰ বাবে সকলো ব্যৱস্থা সাজু কৰি ৰখা হৈছে, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। অসমৰ লগতে আন ৰাজ্যত বতৰৰ কালৰূপ। এইবাৰ ঝাৰখণ্ডত বজ্ৰ পৰি 3 মহিলাৰ কৰুণ মৃত্যু হৈছে। এই মুহূৰ্তত জনাই আছোঁ এটা মৰ্মান্তিক খবৰ। অসমৰ লগতে আন ৰাজ্যতো বতৰৰ কালৰূপ। এইবাৰ ঝাৰখণ্ডত বজ্ৰ পৰি 3 মহিলাৰ কৰুণ মৃত্যু হৈছে। জানিব পৰা মতে পথাৰত ভুই ৰুই থাকোঁতেই বজ্ৰ পৰি মহিলা কেইগৰাকীৰ ওপৰত মৃত্যু হৈছে। আমি পুনৰবাৰ জনাই আছোঁ, গুৰুতৰভাৱে আহত হৈছে 2গৰাকী মহিলা আৰু লগে লগে হাস্পতালত ভৰ্তি কৰা হৈছে। নিহত মহিলা কেইগৰাকীৰ নাম হৈছে ৰেখা দেৱী, ৰোশনী কুমাৰী আৰু সুশান্তী দেৱী। আহত হৈছে সুনীতা দেৱী আৰু কাঞ্চন কুমাৰী। 2গৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰা হৈছে। ঝাৰখণ্ডৰ ৰামগড় জিলাৰ পলানী গাঁৱতে শোকাবহ ঘটনা সংঘটিত হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বৰপেটাত ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ বিতৰণৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী। বৈধ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰতিখন ফাৰ্মাচীয়ে দিব লাগে ধন। ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোটীয়াক 50,000 পৰা 60,000 টকা দিব লাগে বুলি অভিযোগ। পাইকাৰী ফাৰ্মাচীয়ে দিব লাগে 1 লাখৰ পৰা 1.5 লাখ টকা পৰ্যন্ত। বৰপেটাৰ ভাগবৰ, মন্দিয়া, কলগাছিয়া, জনিয়া, খৰবুকত ঘৰ লৈ উঠিছে অবৈধ ফাৰ্মাচী। বৰপেটা ৰোড, বৰপেটা টাউন, সৰ্থেবাৰীতো গঢ় লৈ উঠিছে অবৈধ ফাৰ্মাচী। আৰু এই ফাৰ্মাচীসমূহত পোৱা যায় যুৱ প্ৰজন্মৰ দৰ্শককাৰী মাৰাত্মক টেবলেট, কফ চিৰাপ। ফাৰ্মাচীসমূহত নকল ঔষধ মুকলিভাৱে বিক্ৰী কৰি অহা বুলিও অভিযোগ উঠিছে। এই ভয়ংকৰ কাণ্ড দেখিও নীৰৱ ঔষধ পৰিদৰ্শক চন্দ্ৰজিৎ দহোটীয়া। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বানাক্ৰান্তৰ বাবে সাহায্য বিচাৰি ওলাই আহিছে গৰিমা শইকীয়া গাৰ্গ। আৰু এইফালে দেখিছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এনেদৰেই সকলোৱে আগবাঢ়ি আহিছে আৰু সকলোকে এনেদৰে বান সাহায্য আগবঢ়োৱা হৈছে। এইফালে চাওক, नहीं दे पाले
দাদা হ'ব অকণ শান্তি ৰাখক শান্তি হ'ব হ'ব দাদা